হাই এভৰিৱান, প্ৰত্যেক দিনাৰ নিচিনাকৈ আজিও আহিছে এয়া মোৰ ঘৰলৈ আলহী। একেবাৰে ৰাতিপুৱাই একেবাৰে নিউবৰ্ণ বেবী এটা লৈ পেলাই সি দেখিছেনে মাকৰ গাখীৰ খোৱাত ব্যস্ত। একেবাৰে ঘৰৰ ভিতৰ পালে সি একেবাৰে বাহিৰত থকাই নাই। ইয়াতে তাক কেইখনমান বিস্কুট খাবলৈ দিছো। মানুহে কয় বনৰ জন্তু হিংস্ৰ বুলি, কিন্তু বনৰ জন্তুৱে দেখোন নিজৰ সন্তানক বুকুত বান্ধি এডাল গছৰ পৰা আন এডাল গছত জঁপিয়াই লৈ ফুৰিছে, কিন্তু জীৱশ্ৰেষ্ঠ মানুহেই দেখোন নিজৰ সন্তানক কোনোবাই হয়তো ফুটপাথত পেলাই থৈ গৈছে, কোনোবাই হয়তো ডাষ্টবিনত পেলাই থৈ গৈছে। ইহঁতে দেখিছেনে নিজৰ সন্তানক বুকুত বান্ধি ঘূৰাই লৈ ফুৰিছে। এয়া দেখিছেনে কিমান ধুনীয়াকৈ চাই আছে। তাৰ পিছতে মই এটা কল খাবলৈ দিলো আৰু কলটো সি ধুনীয়াকৈ চেলি লৈছে। দেখিছেনে মানুহে খোৱা দি খাইছে। একো হিংস্ৰ নহয় ইহঁতক ভালকৈ মৰম কৰিলে ইহঁতেও মৰম বুজি পায়। এয়া কলটো ধুনীয়াকৈ চেলি লৈ সি বাহিৰলৈ গৈছে ওলাই, একো অনিষ্ট কৰা নাই আৰু ধুনীয়াকৈ খাই এতিয়া ওলাই গৈছে।